আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতু। আজি 31 ডে অৰ্থাৎ 31 ডিসেম্বৰ। ডিসেম্বৰৰ 31 তাৰিখৰ দিনটোক 31 ডে বুলি কোৱা হয় আৰু এই দিনটোক বছৰৰ শেষ দিন অৰ্থাৎ 31 ডে হিচাপে খ্ৰীষ্টানসকলক পালন কৰা দেখা যায়। কিন্তু এইবোৰ ইছলাম ধৰ্মত তথা মুছলমান সমাজত সম্পূৰ্ণভাৱে নিষেধ কৰা হৈছে। ইছলাম ধৰ্ম তথা মুছলমান সমাজত নতুন বছৰ উদযাপন বা বছৰৰ শেষ দিন উপলক্ষে কোনো ধৰণৰ উদযাপন কৰাৰ কোনো বিধান নাই। গতিকে এইবোৰ বস্তু আমি মুছলমান সমাজৰ পৰা বহিষ্কাৰ কৰিব লাগিব। যিবোৰ বস্তুৰ বিষয়ে ইছলামে আমাক অনুমতি দিয়া নাই, সেইবোৰ বস্তু মুছলমান সমাজৰ পৰা পৰিত্যাগ দিয়াটো অতিকৈ জৰুৰী। কাৰণ হাদিছত আছে, মান তাশাব্বাহা বিকৌমিন ফাহুৱা মিনহু, যিজনে যি সম্প্ৰদায়ৰ অনুসৰণ কৰিব তেওঁ তেওঁলোকৰ অন্তৰ্ভুক্ত হ'ব, অৰ্থাৎ তেওঁৰ হিচাপ তেওঁলোকৰ লগত হ'ব। গতিকে আমি মুছলমানসকলে যাতে খ্ৰীষ্টান বা হিন্দুসকলৰ ধৰ্মৰ প্ৰতি অনুপ্ৰাণিত হৈ নতুন বছৰ বা বছৰৰ শেষৰ দিনটো উদযাপন নকৰোঁ, এয়াই হৈছে মুছলমান সমাজৰ প্ৰতি মোৰ বিশেষ আহ্বান। কাৰণ আজি মুছলমানসকলৰ জাগাত নাই। গতিকে আজি মুছলমানসকলৰ ওপৰত ইমান অত্যাচাৰ হৈ আছে, যি মুছলমানসকলৰ কথা আল্লাহ তাআলা পবিত্ৰ কালামুল্লাহ শৰীফত উল্লেখ কৰি কৈ আছে যে তোমালোকে মোক ইমানেই ভয় কৰা যিমানখিনি তোমালোকৰ ওপৰত মোৰ হক আছে, আৰু তেতিয়ালৈকে মৃত্যুবৰণ নকৰিবা যেতিয়ালৈকে তোমালোক প্ৰকৃতপক্ষে মুছলমান হ'ব নোৱাৰিবা। আল্লাহ আমাক সম্বোধন কৰি কৈছে যে যাতে আমি মুছলমান হৈ পাছত মৃত্যুবৰণ কৰোঁ, আৰু আমি কি কৰি আছোঁ? হিন্দু খ্ৰীষ্টানৰ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ বিৰোধী কাম কৰি আছোঁ, আৰু তেওঁলোকৰ প্ৰতি আমি অনুপ্ৰাণিত হৈ তেখেতসকলৰ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ আছোঁ। অতি দুখজনক কথা, আমি আজি আমাৰ পৰিচয় পাহৰি গৈছোঁ যে আমি মুছলমান, আমাৰ ধৰ্ম ইছলাম, আৰু ইছলামেই হৈছে শান্তি। কিন্তু শান্তিৰ পৰিৱৰ্তে আজি আমি অশান্তিত ভুগি আছোঁ। ইয়াৰ কাৰণ একমাত্ৰ আমাৰ কৰ্ম। যেনে কৰ্ম কৰি আছোঁ তেনে ফল ভুগি আছোঁ। আমাৰ ওপৰত অহা বিপদ আপদ মুচিবত সকলোৱে আমি কৰা উপাৰ্জন। আল কোৰআন কথাত আছে নহয়, যেনে কৰ্ম তেনে ফল। আজি এইষাৰ কথা মুছলমান সমাজৰ ওপৰত বাস্তৱত পৰিণত হৈছে। আশা কৰোঁ কথাখিনি আমল কৰাৰ চেষ্টা কৰিম। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবাৰাকাতুহ।